আমি এই যে সোনারি যাই আছি বহাগী মেলা পাতেছে আমাদের এসএইচজি গেলা তোদেরকে টুকুন টুকুন দেখাই দিব আর মহিলাগুলা কি আনেছে আর এই যে আছে গেলি সবাই নিজের নিজের বস্তু বাহিনী লেই করে আসেছে আর এগুলা গোটে মহিলা এসএইচজি গেলা আমাদের কাপড় কানি সেলাই করে পিঠা সেলাই করে সব লে আনেছে জেতুকা পাত ঔ টেঙা নাগা টেঙা সব মানে আর এগুলা কি শাক লাগে জানো লাপানি চাটনি বিহুর যত আর সামগ্রীগুলা সব মহিলাগুলা লে আসেছে নিজের নিজের বেনাই করে আর এগুলা একদম নিজে বেনা আর এটা হাতে নিজে এগুলা বেনাই করে আনেছে খুব সুন্দর লাগছে চাদর সব আর ইত্যাদি এফালে চাই দিয়া অকমান ঐ চবকে কৰিছো এই লৈ যাব লাগিব কোমল চাউল যে মোৰ আছেই অলপ পিঠা চিঠা সব পাই যাব আমাৰ হেৰি এটাও কাকো কোন আহিছে বাৰু আহি পোৱাই নাই নেকি ন বেছিভাগ পিঠা নাই ক'তো নাই নেকি ক'তো নাই সব পোৱাৰ ভিতৰতে আছে আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আমি যাম কেইটা কথা খবৰ হেৰিটো চকী টকীখিনি অলপ ঠিক কৰি দিবা ওলাই আহিলে মানে ফিতা কাটবে এতিয়া ধন্যবাদ ছাৰ আহি পালে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান চৰাইদেউ জিলাৰ উদ্যোগত অসমী বহাগী মেলা 2025 আজি আমি শুভ উদ্বোধন কৰিবৰ বাবে আগবাঢ়িছোঁ আমাৰ আজি মেলাখনি জিলা পৰ্যায়ৰ মেলাখনি শুভ উদ্বোধন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত হৈছেই চৰাইদেউ জিলাৰ মাননীয় আয়ুক্ত ডক্টৰ নেহা যাদৱ মহোদয়া আমাৰ মাজত উপস্থিত আছে চৰাইদেউ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক কুমাৰ ভূঞা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চৰাইদেউ জিলাৰ জিলা প্ৰকল্প প্ৰবন্ধক গৌতম দত্ত মহোদয় আমি মেলাখন উদ্বোধনৰ প্ৰাক মুহূৰ্তত আমাৰ বিশিষ্ট অতিথি তথা আজি উদ্বোধক মহোদয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ তেখেতক আদৰণি জনাবৰ বাবে আমাৰ জিলা বিশেষজ্ঞ জিলা প্ৰকল্প প্ৰবন্ধক গৌতম দত্ত ছাৰক অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে মই বিশিষ্ট উদ্বোধক মহোদয়াক আজি মেলাখন উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ বিশিষ্ট অতিথিসকলক আমাৰ সভাকক্ষত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ